খুব দুৰ্ভাগ্যৰ বিষয় মাংসৰ ৰাজনীতি আহি আহি আমাৰ দামপুৰ পালেহি আমাৰ দামপুৰৰ কথা সকলোৱে জানে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ খিলঞ্জীয়া অসমীয়া মুছলমান প্ৰধান গাঁও আৰু আমাৰ গাঁৱৰ লগতে লাগি থকা খানপাৰা গ্ৰান্ট যিখন গাঁৱক আমি কেতিয়াও ২ নম্বৰ গাঁও হিচাপে বিবেচনা কৰাই নাই খানপাৰা গ্ৰান্তক অতীজৰে পৰা আমাৰ দামপুৰবাসী ৰাইজে নিজৰ এটা অভেদ্য আৰু অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰি আহিছে আমাৰ গাঁৱৰ ভিতৰতে সৰু এখন গাঁও কিমান সুন্দৰ পৰিৱেশ নহয়নে আৰু খানপাৰা গ্ৰান্তৰ ৰাইজেও নিজকে বেলেগ বুলি নাভাবে তেওঁলোকেও নিজকে দামপুৰৰ এটা অংশ বুলি ভাবে গতিকে এই দুখন একেলগে লাগি থকা আনকি আমাৰ গাঁৱৰ ভৌগোলিক সীমাৰ ভিতৰতে থকা আন এখন গাঁও এই দুইখন গাঁৱৰ মানুহে সমিল মিলে সম্প্ৰীতিৰে ইমান দিনে বসবাস কৰি আহিছিল কিন্তু আজি গোটেই অসমত যিটো মাংসৰ ৰাজনীতি হৈছে যিটো সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ যিটো কুচকাৱাজ বা যিটো ষড়যন্ত্ৰ চলিছে সেই ষড়যন্ত্ৰৰ বলি আমাৰ এই দুখন গাঁৱৰ ৰাইজকো বনাবলৈ চেষ্টা কৰা হৈছে এই বিফলতাটো কাৰ অসমত গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হৈছে আমাৰ হাজোৰ সন্তান বিষ্ণুৰাম মেধি মুখ্যমন্ত্ৰী হৈছে বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী হৈছে মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী হৈছে আনোৱাৰা তাইমুৰ মুখ্যমন্ত্ৰী হৈছে কেশৱ চন্দ্ৰ গগৈ মুখ্যমন্ত্ৰী হৈছে গোলাপ বৰবৰা মুখ্যমন্ত্ৰী হৈছে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈছে তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈছে ভূমিধৰ বৰ্মনো মুখ্যমন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছে প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈছে কাৰো দিনতে অসমখনত ইমান সাম্প্ৰদায়িক বিষবাষ্প বিয়পি পৰা নাছিলে অসমৰ মানুহৰ সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ নিদৰ্শন আন ৰাজ্যৰ মানুহে দিয়ে উদাহৰণ দাঙি ধৰে ইমান দিনে অসমৰ ৰাইজে সমিল মিলে বসবাস কৰি আহিছিলে কিন্তু এই যিকেইজন আমাৰ মুখ্যমন্ত্ৰী গ'ল কাৰো দিনত এনেকুৱা হোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ দিনত সেই এনেকুৱা কিয় হ'বলৈ পাইছে এই বিফলতাটোৰ দায়িত্ব স্বীকাৰ হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মাক আমি এনেধৰণৰ যিমান বাৰ্তা নপঠিয়াওঁ কিয় তেওঁৰ গাত নালাগে কিয় নালাগে কাৰণ এই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ নেতৃত্ব তেওঁ নিজেই লৈছে তেওঁ 2021 চনত যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তেতিয়াৰ পৰা তেওঁৰ যদি আমি ট্ৰেক ৰেকৰ্ডটো চাওঁ তেওঁৰ বক্তব্যবোৰ চাওঁ তেওঁ দিল্লীত কি কৈছে অসমত কি কৈছে সব যদি আমি এফালৰ পৰা উলিয়াই চাওঁ মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদা লাঘৱ কৰি মুখ্যমন্ত্ৰী এজন কিমান দায়িত্বশীল হ'ব লাগে সেই কথা পাহৰি ইমান দিন ৰাজনীতিত থকাৰ পাছতো সেইবোৰ পাহৰি কেৱল মাত্ৰ ৰাজনৈতিক মাইলেজৰ কাৰণে ৰাজনৈতিক সফলতা লাভ কৰিবৰ কাৰণে কেৱল মাত্ৰ চকীখনৰ কাৰণে তেওঁ যি ধৰণে বিভাজনকামী ৰাজনীতিৰ পৰিৱেশ এটা গোটেই অসমত মেলি দিছে সেইটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে খুবেই দুৰ্ভাগ্যজনক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান দিন ৰাজনীতিত থাকিল তেওঁ 2026 আহি আছে তেওঁতো ক'ব পাৰে যে মই আমুক কাম কৰিছোঁ মোক ভোট দিয়ক কামৰ ওপৰত ভোট খুজিব পাৰি কিন্তু তাকে নকৰি হিমন্ত বিশ্ব শৰ্মাই যোৱা কিছুদিন ধৰি কি পন্থা অৱলম্বন কৰিছে ৰাইজে দেখি আছে আৰু কামৰ ওপৰত ভোট খুজিব কেনেকৈ কি কাম কৰিছে সেইটোও এটা ৰাইজে হিচাপ ল'ব আঁচনিটোতো আমি সফলতা বুলি ক'ব নোৱাৰোঁ ঠিক আছে কল্যাণকামী ৰাষ্ট্ৰ এখনত আঁচনি এটা টেম্পৰাৰী মেজাৰ হয় কিন্তু আহি থাকিবলগীয়া প্ৰজন্মৰ কাৰণে 10 20 30 বছৰ 40 বছৰ পিছত আমাৰ গাঁৱৰ ডেকা যুৱক যুৱতীসকলৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্লেন কি তেওঁলোকেতো তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যতবোৰ সিকিউৰ কৰি ৰাখিছে নিজৰ ল'ৰা ছোৱালীক কোম্পানীৰ মালিক বনাইছে শ কোটি টকাৰ মালিক সব মন্ত্ৰী বিধায়ক এই মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সকলো নিজৰ ল'ৰা ছোৱালী নিজৰ উত্তৰ প্ৰজন্মৰ কাৰণে ভাবিছে কিন্তু আমাৰ অসমৰ গাঁৱে ভূঞে বসবাস কৰা লাখ লাখ যুৱক যুৱতীৰ ভৱিষ্যতৰ কাৰণে কি ভাবিছে তেওঁলোকৰ হাতত প্লেন নাই তেওঁলোকে কেৱল আঁচনি নিৰ্ভৰশীল এখন ৰাজ্য বনাই আছে আৰু তেওঁলোকৰ নিজৰ পৰিয়ালৰ কাৰণে এখন বেলেগকৈ সাম্ৰাজ্য গঢ়ি তুলিছে গতিকে কোনখন মুখেৰে আহি ক'ব ৰাইজক যে এইখিনি কাম কৰিছোঁ কি কাম দেখুৱাব সেইটো এটা তেওঁৰ হাতত ডাঙৰ কুৱেশ্যন মাৰ্ক গতিকে উপায় নাপায় গোটেই অসমত এটা সাম্প্ৰদায়িক বিষবাষ্পৰ ৰাজনীতি তৈয়াৰ কৰিছে ৰাজনীতিৰ এটা প্লেটফৰ্ম তৈয়াৰ কৰি আছে যাতে 2026ত তেওঁলোকৰ উদ্দেশ্য হ'ল যে মানুহৰ মাজত এই বিভাজনটো সৃষ্টি কৰি তেওঁলোকৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগে কিন্তু ৰাইজে এবাৰ বুজি পাইছে ৰাইজ সচেতন হৈছে ৰাইজে কথাবোৰ ধৰিব পাৰিছে আৰু ৰাইজলৈ আমাৰ আহ্বান এই যিবোৰ দুষ্ট চক্ৰই এইবোৰ কাম কৰি আছে বা যোনবোৰ মানুহে এইবোৰ কাম কৰোৱাই আছে আপোনালোকে এটা কথা ভাবি চাব এই মাংসৰ ৰাজনীতি সেইসকলেহে কৰে মাংসৰ কোনোবা এটা মন্দিৰ বা নামঘৰ বা কিবা এটা ধৰ্মীয় অনুষ্ঠানত কিবা নিষিদ্ধ মাংসৰ
টোপলা পৰাৰ লগে লগে কোনটো দলৰ লাভ হ'ব মানুহেতো লছ হোৱা কাম কোনেও নকৰে গতিকে এই বিভাজন হলে হিন্দু মুছলিমৰ মাজত কাজিয়া হলে এই মাংস দলিওৱা দলি হলে কাৰ লাভ হ'ব যাৰ লাভ হ'ব তেওঁলোকে কাম কৰোৱায় এটো আৰু ৰাইজে বুজিবলৈ বাকি নাই গতিকে ৰাইজ সাৱধান থকা উচিত ৰাইজে অনাগত সময়ত সাৱধান থকা উচিত কাৰণ এই সকল মানুহে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে অসমখনক যিকোনো পৰ্যায়লৈকে ঠেলি দিব লৈ তেওঁলোকে কুণ্ঠাবোধ নকৰিব গতিকে ৰাইজ সাৱধানে থাকিব লাগিব ইমান দিনে আমি মিলিজুলি থাকিব লাগিব ৰাজনীতিৰ স্বাৰ্থত যাতে সমাজখন ভাঙি থানবান হ'বলৈ নিদিওঁ হেতু আমি লক্ষ্য কৰিব লাগিব নহলে এই ৰাজনীতি কৰা মানুহবোৰে এই ক্ষমতাত থকাৰ কাৰণে তেওঁলোকে যিকোনো পৰ্যায়লৈকে অসমখনক লৈ যাব তেওঁলোকে কুণ্ঠাবোধ নকৰিব কিন্তু গতিকে ৰাইজ সজাগ হৈ থাকিব লাগিব আৰু ৰাইজে ইতিমধ্যে বুজিও পাইছে যে এইবোৰ যে মানুহক বিভাজন কৰি মানুহৰ মাজত ভাগ বতৰা সৃষ্টি কৰি এইবোৰ আমাৰ উত্তৰ প্ৰজন্মক ধ্বংস কৰাৰ বাহিৰে একো নহয় তেওঁলোকে টেম্পৰেৰিলি তেওঁলোকে ক্ষমতাত থাকিব পাৰিব তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰিব কিন্তু সমাজখন ভাঙি থানবান হ'ব গতিকে ৰাইজে এই কথাবোৰ বুজি পাইছে ৰাইজে এই দুষ্ট চক্ৰৰ যিবোৰ কাম সেইবোৰ কামে কাৰ লাভ কৰিব কিয় কোনে কৰোৱাই আছে কোনে কৰোৱাব পাৰে ৰাইজেও সেইবোৰ অনুভৱ কৰিব পাৰিছে গতিকে আৰু এটা কথা আমাৰো এটা কনফিডেন্স আছে আমাৰো এটা আত্মবিশ্বাস আছে যে ঐতিহাসিকভাৱে ভাতৃত্ববোধ আৰু একতাৰ কাৰণে বিশ্ববিখ্যাত অসমবাসীক যিমানে ষড়যন্ত্ৰৰ বলি নবনাওক কিয় এই ষড়যন্ত্ৰকাৰীসকলে অসমৰ ৰাইজ কিন্তু এই বিভাজনকামী শক্তিবোৰৰ পাকচক্ৰত ভৰি নিদিয়ে অসমৰ ৰাইজ বিভাজিত নহয় অসমৰ ৰাইজে অতীজৰ পৰা সমিল মিলে আছিল আৰু আগলৈ থাকিব এওঁলোকে যিমান চেষ্টা নকৰক যিমান মাংস দলিওৱাৰ ৰাজনীতি নকৰক যিমান আমাক ভাগ কৰি ভাঙি থানবান কৰিব চেষ্টা নকৰক ৰাইজ বুধিয়ক ৰাইজৰ জ্ঞান বুদ্ধি আৰু বিবেক আছে ৰাইজে কথা বতৰাবোৰ ভালকে বুজি পাইছে আৰু 2026ত ৰাইজে প্ৰশ্ন কৰিব কাম কি কৰিলা হিচাপ দিয়া কামৰ ওপৰত ভোট খোজা কিমান ৰাইজৰ কাম কৰিলা আৰু নিজৰ পৰিয়ালৰ কাৰণে ক'ত সম্পত্তি কৰিলা ক'ত মাটি কিনিলা ক'ত হোটেল বনালা ক'ত চাহ বাগান বনালা ক'ত ৰিজৰ্ট বনালা ক'ত কোম্পানী বনালা এইবোৰ ৰাইজে হিচাপ ল'ব আৰু ৰাইজে সকলো লক্ষ্য কৰি আছে অপেক্ষা মাত্ৰ 2026লৈ ধন্যবাদ আৰু মই আকৌ এবাৰ কওঁ আমাৰ ডামপুৰ আৰু খানপাৰা গ্ৰান অতীজৰৰ পৰা সমিল মিলে সম্প্ৰীতিৰে বসবাস কৰি আছিলে অনাগত সময়তো থাকিব যিমান অপশক্তি দুষ্ট চক্ৰই চেষ্টা নকৰক কিয় আমাৰ দুখন গাঁৱৰ ৰাইজৰ যিটো একতা সেইটো ভাঙিব নোৱাৰে গতিকে ৰাইজৰ ওচৰলৈ এই বিষয়বোৰ এৰিলো সকলো ভালে থাকক ধন্যবাদ জয় আই অসম